আজি হন্তে ভারস্ত নকর হুবল বংশক কথিত আছে গুণগান তোর প্রণবৈরে ভূতরা 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 বহু হিস্তানে নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে এইবাৰ আমাৰ গাঁৱত প্ৰায় 23 বছৰৰ পিছত ৰাস হৈছে আৰু এইবাৰ ৰাসত মোক ৰাইজে কংসৰ চৰিত্ৰত অভিনয় কৰিব দিছিলে আৰু সেইকাৰণে মই এইবাৰ কংসৰ চৰিত্ৰত অভিনয় কৰিলোঁ কিন্তু মেকআপটো যে কৰিছিল আপোনালোকে নিশ্চয় দেখিছে ইমান মানে মই আচলতে মোৰ হাঁহিয়ে থাকোঁ এনিটাইম কিন্তু মোৰ মুখখন চালে কংসৰ ৰূপত যে এনেকুৱা লাগিব যেন মই এনিটাইম খঙতেই আছোঁ এনেকুৱা ধৰণৰ এটা ৰূপ মোক দিয়া হ'ল এনেধৰণৰ দাড়ি চকু সকলো ধৰণৰ বনোৱা হ'ল কেনেধৰণে সেই সকলোবিলাক কৰিছিল সেই সকলো ইনফৰমেশ্যন মই আপোনালোকক দিবলৈ ওলাইছোঁ আৰু একেবাৰে শেষত অকণমান অভিনয় আপোনালোকক দেখাম আৰু ইয়াত দেখিছেনে প্ৰথমতে মুখত মোক এটা চাইনিং বুলি কয় সেই চাইনিংটো লগাই তাৰপিছত প্ৰথমতে চকুটো আঁকিবলৈ লৈছে আৰু চকুটো বা মোৰ গোটেই মেকআপটো কৰিছে আমাৰ তেজপুৰৰে এজন পুৰণি শিল্পী তেখেতৰ যথেষ্ট বয়স হৈছে যদিও তেওঁ এনেবোৰ কাম কৰিয়ে আগৰ পৰা নিজকে কৰি আছিলে আৰু তেওঁ হৈছে অমিয়দা আমি অমিয় খুৰা বুলি মাতো অমিয়দা বুলি মাতো আৰু তেওঁ মোক কংসৰ মেকআপটো কৰি দিলে আৰু আগতেও মই এবাৰ কৃষ্ণ হৈছিলোঁ বা গাঁৱত অসুৰৰ চৰিত্ৰত ভাওনা কৰিছিলোঁ তেতিয়াও তেখেতে মোক পেইণ্ট কৰিছিলে আৰু তেখেতৰ এই বয়সতো যে তেখেতে ইমান ধুনীয়াকৈ পেইণ্ট কৰিছে ভাৱৰীয়াসকলক সঁচাকৈ তেখেতলোকৰ এই যোনটো শিল্পী সত্তাক আচলতে আমি সন্মান কৰিব লাগে কাৰণ ইমান সহজ নহয় আচলতে এজন মানুহক বিভিন্ন ৰূপত সজাই তোলাটো ইমান সহজ নহয় আপোনালোকে এই চকুটো অঁকাৰ পিছত দেখিছেনে মোৰ চেলাৰীডাল কেনেকৈ লগাইছে আৰু এই যে ভাওনা বা ৰাসত এনে মেকআপবিলাকত যে ধৰি লওক অলপ ডাঙৰকৈ মুছ লগাই তাৰপিছত এই চেলাৰীডাল যে মোক লগাইছে আচলতে তাৰ লগোৱাৰ আগত মুখখনত এটা গম বুলি আঠা লগোৱা হয় আৰু সেই গম আঠাটো হৈছে ইমান বেছি মানে অকণমান পুৰণি উঠি যায় তেনেধৰণে লগোৱা হয় এৰাবৰ সময়ত যে কিমান কষ্ট হয় আপোনালোকে যিসকলে ভাও দিয়ে তেওঁলোকেতো নিশ্চয় জানেই চাগে আৰু সেইবোৰ কৰাৰ পিছত এইটো মোৰ এটা ফুট দিছে আৰু এনেবোৰ চৰিত্ৰত আচলতে ফুটটো যথেষ্ট দৰকাৰী ফুটটোৱে এনে মানে নিজৰ পৰিচয়টো দাঙি ধৰে আৰু মই তেখেতক কোনোবা এখন ঠাইৰ ফটো এখন দেখাই দিছিলোঁ কংসৰ আৰু সেই চৰিত্ৰটোৰ ধৰণেই মোক বনাবলৈ কৈছিলে আৰু তেওঁ চাওকচোন কিমান কষ্ট কৰি ফুটটো আঁকি আছে আৰু ইমান সহজ নহয় আচলতে মই আকৌ কৈছোঁ যে ইমান সহজ নহয় এজন মানুহক একদম লাইভ ইমান ধুনীয়াকৈ অঁকাটো সহজ নহয় আৰু এয়া হৈছে মোৰ ল'ৰা সিও এইবাৰ কৃষ্ণ আৰতি কৰিবৰ কাৰণে যিজন কৃষ্ণ লাগে সেই কৃষ্ণ অকণমানি কৃষ্ণটো সি হৈছে আৰু তাৰ এইবাৰ মঞ্চত এইবাৰ প্ৰথমবাৰ আৰু সি আগে পিছে মঞ্চত উঠা নাই কি কৰে নাজানো ভয়ে কৰে নে কিয়ে কৰে আৰু মেকআপো সি প্ৰথমেই কৰিছে আৰু তাক কেনেকুৱা লাগিছে জনাবচোন দেই আৰু ফুটটো প্ৰায় ৰেডি হৈছেই আৰু কেনেধৰণে কৰা হয় আপোনালোকে সম্পূৰ্ণ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুটটো দিছে আৰু ফুটটো মানে এনেধৰণে বনোৱা হয় যাতে যিটো মুকুট লগোৱা হ'ব সেই মুকুটটো যাতে ফুটটোৰ লগত এডজাষ্ট হৈ যায় বা দেখিবলৈ এটা মেচিং হয় আৰু ধুনীয়াকৈ আৰু এয়া দেখিছেনে এইবাৰ মোৰ মুখত দাড়ি লগাব মানে মুচ কোচা লগাব আৰু জানেনে অসুৰেই হওক বা কংসই হওক বা ৰজাই হওক বিভিন্ন চৰিত্ৰ হওক ভাওনাৰ তেওঁলোকৰ মুচটোৱে আচলতে মেইন এইটো হৈছে আচলতে মোৰ প্ৰথম দিনাৰ মেকআপতকৈ 2 নম্বৰ দিনা মেকআপটো অকণমান বেলেগ হৈছিলে অকণ বেছি এগ্ৰেছিভ দেখুওৱা হৈছিল কিন্তু মই প্ৰথম দিনা মেকআপটোক মানে ৰেকৰ্ডিং কৰিলোঁ পিছৰ দিনাটো কৰিবলৈ আচলতে নহ'ল পিছৰ দিনা মহাদেৱ বুলি অন্য এজন দাদাই মোক মেকআপ কৰিছিলে আৰু প্ৰথম দিনা এইজন অমিয় খুৰাই কৰিছে আৰু প্ৰথম দিনা আৰু 2 নম্বৰ দিনা অকণমান বেলেগ হৈছিল মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম 2 নম্বৰ দিনাৰ ফটোখন কিন্তু প্ৰথম দিনাতকৈ 2 নম্বৰ দিনা আচলতে সকলোৱে কৈছে যে অলপ 2 নম্বৰ দিনা বেছি ভাল হৈছিল মানে কি এইবাৰো ভাল হৈছে কিন্তু যিটো খঙাল ৰূপ সেইটো 2 নম্বৰ দিনা বেছি ভাল হৈছিলে দেখিছেনে মুচ কোচা লগোৱা হৈ গ'ল আৰু মুচ লগোৱাৰ পিছত তাৰপিছত লগোৱা হ'ব চুলিখিনি আৰু চুলিখিনি কেনেধৰণে লগোৱা হয় আপোনালোকক দেখাম দেই আৰু যেহেতু আমি ল'ৰা মানুহ চুলিবোৰ অলপ চুটিকৈ কাটো নিজৰ চুলিবোৰ
এনেবোৰ চুলি লগাবলৈ বহুত কষ্ট হয়, দুখ পায়। যেতিয়া আপোনাৰ ক্লিপবিলাক লগোৱা হয়, মহিলাসকলে যে ক্লিপ লগায়, তেনেধৰণে ক্লিপ লগাই অলপ টাইটকৈ বান্ধি দিয়া হয়। গতিকে অকণমান কষ্ট হয় আৰু কি কৰিব আৰু, এইবিলাক এনেধৰণৰ সংস্কৃতি বজাই ৰাখিবলৈ হ'লে অকণমান দুখ কষ্ট সহ্য কৰিবই লাগিব। আৰু কথাটো কি জানেনে, মই প্ৰায় 17 বছৰৰ পিছত মঞ্চত অভিনয় কৰিব ওলাইছোঁ। 17 বছৰ আগতেই দৰং মহাবিদ্যালয়ত মই অভিনয় কৰিছিলোঁ আৰু পুৰস্কাৰো পাইছিলোঁ। তাৰ পিছৰ পৰা আৰু মই কোনো ধৰণৰ অভিনয়ৰ লগত আচলতে জড়িত নাই, কিবা কাৰণে জড়িত নহ'লোঁ আৰু। তাৰপিছত এইবাৰ গাঁৱৰ ৰাইজে মোক সুযোগ দিলে, বিশেষকৈ আমাৰ গাঁৱৰ হিৰণ্যদায়ে মোক ক'লে কংসৰ চৰিত্ৰটো ল'ব লাগিব, আৰু মই একেমুখে এগ্ৰী হ'লোঁ আৰু কংসৰ চৰিত্ৰটো কৰিবলৈ যিমান পাৰোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিলোঁ। আৰু প্ৰত্যেক দিনাই মই আখৰাত মই উপস্থিত আছিলোঁ। যিমান কষ্ট কৰি হ'লেও, যিমান ব্যস্ততাৰ মাজতো আখৰা মই কোনোদিনে মিছ কৰা নাছিলোঁ। আৰু দেখিছেনে, মুকুটটো লগোৱা হৈ গ'ল, আৰু এইটো হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। ফাইনেল লুক মানে প্ৰথম দিনাৰ এইটো ফাইনেল লুক, আৰু মোক কেনেকুৱা লাগিছে জনাব দেই। এইটো দেখিছেনে কিমান ধুনীয়াকৈ এটা মুকুট আনি দিছোঁ, আৰু ড্ৰেছযোৰ যেতিয়া পিন্ধিম আপোনালোকক দেখাম। আৰু এয়া মোক ড্ৰেছযোৰ পিন্ধাইছে মোৰ লগৰ বন্ধু বগাই, তাৰ নাম আচলতে মনোৰঞ্জন। আচলতে এনেবোৰ ড্ৰেছ যেতিয়া পিন্ধা হয়, আচলতে ধুতিবোৰতো আমি পিন্ধিব জানোৱেই, কিন্তু ভাওনাৰ ধুতিখন, ৰজাৰ ধুতিখন, কৃষ্ণৰ ধুতিখনৰ মাজত কিছু পাৰ্থক্য আছে, সেইবোৰ আমি আচলতে ইমানকৈ নাজানো। সেইকাৰণে মোৰ বন্ধু মনোৰঞ্জনক ক'লোঁ যে তুমি আহি মোক কাপোৰযোৰ পিন্ধাই দিব লাগিব কিন্তু দেই, যিযোৰ ৰজাৰ ড্ৰেছযোৰ। আৰু ড্ৰেছযোৰ পিন্ধোৱাৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। কিন্তু কথা হ'ল কি, প্ৰথম দিনা মুকুটটো লগাওঁতে অকণমান ঢিলা হৈছিলে, মুকুটটো লগোৱা ঢিলা হোৱাৰ কাৰণে অকণমান নাচোঁতে অসুবিধা হৈছিল। বাৰু যি কি নহওক, এইটো হৈছে প্ৰথম দিনাৰ মেকআপ, বা 2 নম্বৰ দিনাৰ মেকআপটো আপোনালোকক দেখাব নোৱাৰিম, সেইকাৰণে আৰু দুখিত। বাৰু যি কি নহওক, এয়া বগাই মোক ধুনীয়াকৈ ড্ৰেছযোৰ পিন্ধাই দিছে। আপোনালোকে কওকচোন কেনেকুৱা লাগিছে দেখাত। আৰু যিমান পাৰি চেষ্টা কৰিলোঁ, কাৰণ মই বহুত বছৰৰ মূৰত আচলতে ভাও কৰিব ওলাইছোঁ। 17 বছৰৰ পিছত বুলি আপোনালোকক কৈছোঁৱেই, 17 বছৰ পিছত মই ভাও কৰিব ওলাইছোঁ। আপোনালোকক যিসকলে মোৰ সেই অভিনয়টো চাইছিল, তেওঁলোকে বাৰু ভালেই হৈছে বুলি কৈছে, কিন্তু তথাপিও আপোনালোকক দেখাইছোঁ মোৰ অভিনয় বা মোৰ এই ড্ৰেছযোৰ কেনেকুৱা লাগিছে আপোনালোকে কওকচোন দেই। সাজপাৰযোৰ পিন্ধাৰ পিছত ৰজা লাগিছে নাই কওকচোন বাৰু। আৰু ইয়াৰ পিছত অকণমান মই আপোনালোকক মই কেনেধৰণৰ অভিনয় কৰিছিলোঁ সেয়া দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন আমি অকণমান মঞ্চত মই কেনেধৰণৰ অভিনয় কৰিছিলোঁ সেইখিনি চামগৈ, ব'লক। কোন তই অবুজ কংস, কৰিম তই ভুল, দেৱপতি ৰস্তম পুত্ৰই তোক কৰিব দিম মূল। নিজৰ মৃত্যুক তই আনিলি চপাই, আশীৰ্বাদ কৰি চপাই, কোনো ৰক্ষা নাই। মোৰ প্ৰণৱৰে চাওঁতে মোক মোৰ শত্ৰুক লক্ষীৰ কৰোঁ, এক শক্তি হৈ মই ৰাজ্য চলাই বহু। ভূতরা 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 বহু হুস্তানে আমাৰ গাঁৱত 23 বছৰৰ পিছত ৰাস হৈছে। মই যেতিয়া সৰু আছিলোঁ, একেবাৰে সৰু, তেতিয়া আমাৰ গাঁৱত ৰাস হোৱা মোৰ মনত আছে। তাৰ পিছৰ পৰা আমাৰ গাঁৱত ৰাস হোৱা নাই। এইবাৰ ৰাস হৈছে। গাঁৱৰ ৰাইজে মোক এটা মুখ্য চৰিত্ৰত অভিনয় কৰিব দিলে, কংস। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কওক। মোৰ আজি দ্বিতীয় নিশাৰ ৰাসৰ কংসৰ চৰিত্ৰ। যোৱাকালিও কৰিছিলোঁ, যোৱাকালি মেকআপটো অলপ বেলেগ আছিলে, আজি বেলেগ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আশা কৰোঁ আপোনালোকে মেকআপটো ভালেই পাইছে চাগে, আৰু মোৰো ভাল লাগিছে। আৰু কেতিয়াবা জীৱনত যদি কৰিব পাৰোঁ নোৱাৰোঁ ঠিক নাই, গতিকে এনেকৈ আপোনালোকক জনালোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন দেই।